মধ্যপ্ৰাচ্যত চলি আছে ভয়ংকৰ সংকট। ইয়াৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতাৰ বাবে জুন মাহৰ দ্বিতীয় সপ্তাহত সোণৰ মূল্য কিছু বৃদ্ধি পায়। তাৰ পাছত আকৌ লাহে লাহে দাম কমিবলৈ ধৰে। দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশিত তথ্য অনুসৰি এই সংকট আৰু বেছি দিনলৈ নাথাকে, আৰু যদি এনে হয় তেন্তে সোণৰ দাম তীব্ৰভাৱে হ্ৰাস পাব। ইয়াৰ উপৰি চিটি বেংকে কয় যে অহা ত্ৰৈমাসিকত 10 গ্ৰাম 24 কেৰেট সোণৰ মূল্য 91,755 টকা পৰ্যন্ত হ্ৰাস পাব পাৰে। বেংকটোৱে কয় সোণৰ দাম সৰ্বোচ্চ মূল্যত উপনীত হৈছে, কিন্তু এই ধাতুৰ মূল্য 2025 চনৰ জুন আৰু ছেপ্টেম্বৰ মাহত হ্ৰাস পাব পাৰে। 2026 চনত এই ধাতুৰ দাম আৰু হ্ৰাস পাব পাৰে। মেক্স লেটন আৰু অন্যান্য বিশেষজ্ঞসকলে কয় যে 2026 চনৰ শেষলৈকে সোণৰ মূল্য 74,462 টকাৰ পৰা 82,566 টকা পৰ্যন্ত হ্ৰাস পাব পাৰে। কিন্তু কি কাৰণে কমিব সোণৰ দাম? বিশেষজ্ঞসকলে কয় যে সোণৰ মূল্য হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে সোণৰ বিনিয়োগৰ চাহিদা হ্ৰাস, বিশ্বৰ পৰিস্থিতি স্বাভাৱিক, বিভিন্ন দেশৰ মানুহ আৰু কেন্দ্ৰীয় বেংকে সোণ বিক্ৰী কৰি অন্য ঠাইত বিনিয়োগ কৰা, আৰু আমেৰিকান ফেডাৰেল ৰিজাৰ্ভ বেংকৰ সুতৰ হাৰ হ্ৰাস কৰা আদি। যোৱা 2-3 বছৰত সোণৰ মূল্য ভয়ংকৰভাৱে বৃদ্ধি পাইছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক নীতি, মধ্যপ্ৰাচ্যৰ ইৰাণ-ইজৰাইলৰ সমস্যাৰ বাবে সোণৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকৰ দ্বাৰা সোণ ক্ৰয় কৰি এই মূল্য বৃদ্ধিত অৰিহণা যোগাইছে। বিশেষ টকা, যদি আপুনি ক'ৰবাত সোণ বিনিয়োগ কৰিব বিচাৰিছে তেন্তে বিষয়টো সঠিকভাৱে গৱেষণা আৰু বিশ্লেষণ কৰা প্ৰয়োজন। TV9 ইয়াৰ ক্ষেত্ৰত কোনো পৰামৰ্শ আগনবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।